ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ যি মানিপুৰ মজলীয়া বিদ্যালয় আৰু তাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তত উপস্থিত হ'ম। পৰিৱেশসমূহ ল'বৰ কাৰণে চেষ্টা কৰিম। মৰিগাঁও জিলা তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। এতিয়া আহিছোঁ মৰিগাঁও জিলাৰ মৰিগাঁও সমষ্টিৰ অন্তৰ্গতৰ মানিপুৰ মজলীয়া বিদ্যালয়ত 4টাকৈ ভোট কেন্দ্ৰ ইতিমধ্যে চলি আছে। তাৰে এটা কেন্দ্ৰতে সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ চলি আছে, ইতিমধ্যে চলি আছে। আমাৰ ওচৰত উপস্থিত আছে বা আমাৰ মাজত উপস্থিত আছে মানিপুৰ গাঁৱৰ যি গাঁও প্ৰধান আছে, উপস্থিত আছে। মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। দ্বিতীয় পৰ্যায়ৰ যি ভোট গ্ৰহণৰ সন্দৰ্ভত কি কয় মন্তব্য ল'ব চেষ্টা কৰিম। অনুভৱটো কেনেকুৱা মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ভোট কেন্দ্ৰ? তাতে মহিলাৰ কাৰণে স্পেচিয়েল ব্যৱস্থা কৰিছে আমাৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীয়ে। সুন্দৰকৈ ভোট গ্ৰহণ হৈছে আৰু যিটো দেখিছোঁ যে মহিলা ইয়াত দিয়াৰ কাৰণে এইটো মহিলা মডেল ভোট কেন্দ্ৰ হিচাপে এটা ভাল মানে তেওঁলোকেও কৈছে যে এইটো ভাল হৈছে আৰু ভোট গ্ৰহণটো খুব সুকলমে মানে আগবাঢ়ি গৈ আছে। পুনৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। তাৰ সমান্তৰাল কিছু পৰিৱেশ আমি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। মৰিগাঁও জিলাত মুঠ ভোটাৰ সংখ্যা হ'ল 7,08,000 যি ভোটাৰ আছে ভোটাৰে প্ৰাৰ্থীসকলৰ ভোট ভাগ্য নিৰ্ণয় কৰিব। তাৰে মৰিগাঁও জিলাত মুঠ ভোট কেন্দ্ৰ আছে 962টাৰ। ভোট কেন্দ্ৰসমূহত প্ৰায় 3,732জন যি পুৰুষ বিষয়া কৰ্মচাৰী উপস্থিত হ'ব আৰু উপস্থিত হৈ তেওঁলোকৰ কাম কাজ ইতিমধ্যে চলাই আছে। মহিলাৰ যি বিষয়াসকল আছে 156গৰাকী যি মহিলা এই ভোট কেন্দ্ৰসমূহত নিয়োজিত হৈ আছে। আমি বিভিন্ন প্ৰান্তত যাম, উপস্থিত হ'বৰ কাৰণে চেষ্টা কৰিম, এই মন্তব্যসমূহ ল'বৰ কাৰণে চেষ্টা কৰিম। তাৰ মাজত আমি আৰু আমাৰ মাজত এজন সচেতন যুৱক আছে, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। কি কয় এই সন্দৰ্ভত? ইতিমধ্যে শান্তিপূৰ্ণভাৱে ভোট সাব্যস্ত কৰিছে, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম এই সন্দৰ্ভত। দাদা হয়, কি কয়? আমাৰ এই যি দুটা পাৰ্ট আছে, এই দুটা পাৰ্ট হৈছে জাগীৰোড সমষ্টি বগৰা পঞ্চায়ত। ইয়াতে আমাৰ 8 নং ৱাৰ্ডত আছে 1252টা ভোট আৰু 9 নঙত আছে 1029টা ভোট। এতিয়া আমাৰ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ চলি আছে আৰু লগতে আমাৰ যিবিলাক বয়সস্থ মানুহ আছে বা যিবিলাকে আমাৰ মানে বয়সস্থ নাগৰিক, তেওঁলোককো আমি যাতায়াতৰ ব্যৱস্থা কৰি ভোট দিয়াৰ ব্যৱস্থাটো আমি ভালকৈ কৰিব বিচাৰিছোঁ। আৰু যিহেতু আমাৰ প্ৰায় সংখ্যক মানুহে আমাৰ ইয়াত ভোটৰ পাৰ্চেণ্টেজটো কমি থাকে, এইবাৰ আমি পাৰ্চেণ্টেজটো বঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ। জাগীৰোড সমষ্টি বগৰা পঞ্চায়তৰ আৰু ইটো পাৰ্ট আছে আমাৰ মৰিগাঁও সমষ্টি মানিপুৰ পঞ্চায়ত। তাতো আমাৰ সুন্দৰকৈ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ভোট গ্ৰহণ কেন্দ্ৰ আৰু সুন্দৰকৈ পৰিচালিত হৈ আছে। আমি মোৰ সতীৰ্থক অলপ পৰিৱেশ অকণমান দেখাব বিচাৰিছোঁ, কাৰণ ইয়াত 3টাকৈ ভোট কেন্দ্ৰ অনুষ্ঠিত হৈছে। মৰিগাঁও জিলাত মৰিগাঁও সমষ্টিৰ অন্তৰ্গতৰ 15টাকৈ স্থানত সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে। 15টাকৈ কেন্দ্ৰত সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে। তাৰে 15টা কেন্দ্ৰত যি মহিলাৰ দ্বাৰা পৰিচালিত হৈছে, সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে। আৰু জাগীৰোড সমৰ জিলাতে 14টাকৈ কেন্দ্ৰত সম্পূৰ্ণ মহিলাৰ দ্বাৰা, আৰু লাহৰীঘাট সমৰ জিলাত সম্পূৰ্ণকৈ 10টা কেন্দ্ৰত মহিলাৰ দ্বাৰা পৰিচালিত হৈছে। আমি কিছু পৰিৱেশসমূহ দেখা লৈছোঁ, তাৰ মাজতে বিভিন্ন মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় এখন সন্দৰ্ভত বিভিন্ন পদত গৈ উপস্থিত হ'ম, বিষয়ববীয়াসকলৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। তাৰপাছত পৰিৱেশ আছে, পৰিৱেশসমূহ ল'বৰ কাৰণে চেষ্টা কৰিম। আমি আপোনালোকক জনাই ভাল পাইছোঁ, ইতিমধ্যে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ চলি আছে। মানিপুৰ যি ভোট কেন্দ্ৰসমূহত ইতিমধ্যে শান্তিপূৰ্ণভাৱে ভোট চলি আছে। আমি পৰিৱেশসমূহ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে সেই পৰিৱেশ। আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ আজি যি পৰিৱেশসমূহ দেখাবৰ কাৰণে চেষ্টা কৰিছে, আমি পৰিৱেশসমূহ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে সেই পৰিৱেশ। ইতিমধ্যে ভোট গ্ৰহণ চলি আছে, পৰিৱেশসমূহ দেখাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। এনেধৰণে যি শান্তিপূৰ্ণ, যি সুন্দৰ ব্যৱস্থাৰে যি সকলো সহায় সহযোগিতা গাঁও প্ৰধান উপস্থিত আছে, নিজে উপস্থিত আছে, বিভিন্ন ধৰণৰ বিষয়ববীয়াসকল উপস্থিত আছে। পৰিৱেশসমূহ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি উল্লেখ কৰিছোঁ যে ইতিমধ্যে মৰিগাঁও সমষ্টিত 15টাকৈ ভোট কেন্দ্ৰত ইতিমধ্যে সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে। আৰু তাৰে এয়া হৈছে মানিপুৰ এটা কেন্দ্ৰ, ইয়াত সম্পূৰ্ণকৈ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে। আমি সেই পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। জাগীৰোড সমৰ জিলাত যি 14টাকৈ কেন্দ্ৰত অনুষ্ঠিত হৈছে, একেদৰে জাগীৰোড সমৰ জিলাত এনেধৰণে সম্পূৰ্ণকৈ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে। আমি পৰিৱেশসমূহ ল'বৰ কাৰণে চেষ্টা কৰিম, তাৰ সমান্তৰালকৈ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম, বিভিন্ন প্ৰান্তত উপস্থিত হ'ম। আমি আগতে উল্লেখ কৰিছোঁ যে আমি মৰিগাঁও জিলা তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম এই সন্দৰ্ভত কি কয়। যিহেতু আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ আছে, শান্তিপূৰ্ণকৈ ইতিমধ্যে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চলি আছে। গতিকে এই সন্দৰ্ভত কি কয় মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। জনতাবাদীৰ মিত্ৰজোঁটে
পুনৰবাৰ পঞ্চায়ত দখল কৰিব এই কথাটো থাকে বেলেগ প্ৰতিক্ৰিয়াটো বুলিবলৈ একো নাই আৰু তাৰোপৰি আৰু এটা কথা এইবাৰ মানে ৱাৰ্ড সদস্যবিলাকৰ ক্ষেত্ৰত দলগত প্ৰতীক নাই দলগত প্ৰতীক নোহোৱাৰ কাৰণে প্ৰাৰ্থীৰ সংখ্যাও বাঢ়িছে কিন্তু প্ৰাৰ্থীৰ সংখ্যা বাঢ়িলে নিজৰ পচন্দৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীক জিকাবৰ কাৰণে সকলোৱে চেষ্টা কৰিব আৰু আমাৰ যিটো 6 ৱাৰ্ডৰ কথাটো আপোনালোকেও জানে 6 ৱাৰ্ডত আমাৰ যিখিনি মানে উন্নয়ন সমিতিৰ মানুহ আছে উন্নয়ন সমিতিৰ মানুহখিনিয়ে যিফালে ডিচাইড কৰে তেখেতেই জিকে আৰু বিভিন্ন পৰ্যায়ৰ ভোট তেখেতসকলে ডিচাইড কৰা মতে তেনেকৈ বেছিকৈ লাভ কৰিবৰ কাৰণে সক্ষম হয় এনেধৰণে চাই থাকিব এনি ভাৰত 24